লখিমপুৰ জিলা তাৰকাগৃহ শনিবাৰে এটা বছৰ সম্পূৰ্ণ কৰিলে। এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বিশেষ আলোচনা সভা অনুষ্ঠিত কৰা হয়। এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত গায়ত্ৰী দেৱী দাস হালিংগে। এই অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, অসম কৃষি বিশ্ববিদ্যালয় খণ্ড গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ প্ৰবাল শইকীয়া, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ লখিমপুৰ জিলা সমন্বয়ক প্ৰদীপ গগৈ। ইয়াৰ লগতে এই অনুষ্ঠানতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ উদ্দেশ্যে সকলো লোককে বিনামূলীয়াকৈ দৰ্শনী প্ৰদৰ্শন কৰা হয়। আজি লখিমপুৰ বিজ্ঞান কেন্দ্ৰৰ তাৰকাগৃহই এবছৰ সম্পূৰ্ণ কৰিলে। আজি আমাৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আৰু আজি আমাৰ এই প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত আমাৰ দুটা শাখা অফিচিয়েলি ইনগ্ৰেট কৰা হ'ল। এটা হৈছে ষ্টেম লেব আৰু এটা হৈছে এইটো এষ্ট্ৰ গেলাৰী। এইটো অফিচিয়েলি ইনগ্ৰেট কৰা হ'ল আৰু এটা লগতে ইনগ্ৰেট কৰা হ'ল আমাৰ এনুৱেল এক্টিভিটি ৰিপৰ্ট। আৰু যোৱা বছৰত আমি কিখিনি কৰিলোঁ, আমাৰ যিবিলাক আমাৰ কাম কৰা হ'ল গোটেইখিনি আমাৰ এনুৱেল এক্টিভিটি ৰিপৰ্ট হিচাপে আজি আমাৰ উন্মোচন কৰা হ'ল। আৰু এই এনুৱেল এক্টিভিটি ৰিপৰ্ট উন্মোচন কৰিলে আমাৰ লখিমপুৰ জিলাৰ জিলা আয়ুক্ত মহোদয়ে। আৰু আমাৰ প্ৰস্তুতি এনেধৰণে, আৰু ইয়াৰ পাছতে আমাৰ এতিয়া এখন সভা চলি আছে, মুখ্য সভা। এই সভাখন সম্পূৰ্ণ হোৱাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকল আমাৰ উপস্থিত আছে। এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপ দেখুওৱা হ'ব। আমাৰ ওচৰৰে আমাৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ তেওঁলোকৰ এটা টীম আহিছে তেওঁলোকক মানে কিছুমান এক্টিভিটিছ দেখাবলৈ ফ্ৰী হ'ব। ইয়াৰ লগতে আমাৰ এটা যিটো প্লেনেটৰিয়াম যিটো শ্ব' হৈ আছে সেইটো আমাৰ ফ্ৰীকৈ দেখুওৱা হৈছে। ষ্টেম লেব, এষ্ট্ৰ গেলাৰী গোটেইবিলাক আজি আমাক দেখুওৱা হ'ব। আজি এটা বছৰ আমি সম্পূৰ্ণ কৰিলোঁ। যোৱা 16 ডিচেম্বৰ 2022 চনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাৰ্চুৱেলি আমাৰ লখিমপুৰ তাৰকাগৃহটো উন্মোচন কৰি থৈ গৈছিল। আজি এটা বছৰত আমি যথেষ্টখিনি ভাল লগা পৰিৱেশ আমি পাৰ কৰিছোঁ। ইয়াত মেথামেটিক্স ডে পাতিছোঁ, নেশ্যনেল ছায়েন্স ডে পাতিছোঁ, বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত পাতিছোঁ সৰু বৰ। আজি শেষ মুহূৰ্তত বিশেষকৈ আৰু এটা কথা পাতিছোঁ, আমি চন্দ্ৰযান-3 প্ৰগ্ৰেমটো আমাৰ ইয়াত যথেষ্ট ভাল ধৰণে পাৰ হৈছিলে। বহুত প্ৰায় আপোনাৰ হাজাৰৰ অধিক মানুহে আমাৰ মুকলি পথাৰত মানুহে চাব পাৰিছিলে চন্দ্ৰযান-3 চন্দ্ৰপৃথিৱীত কেনেকৈ লেণ্ডিং কৰিছিলে। তাৰ লগতে এই এটা বছৰ সম্পূৰ্ণ হোৱাৰ পাছত এই এটা বছৰত আমি দুটা বস্তু আৰু পাবলৈ সক্ষম হ'লোঁ। এটা হৈছে এষ্ট্ৰ গেলাৰী আৰু 2 নম্বৰটো হৈছে ষ্টেম লেব। এটা কথা আপোনালোকক জনাবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিম যে অসমৰ 5টা তাৰকাগৃহৰ ভিতৰত কেৱল লখিমপুৰ তাৰকাগৃহতহে ষ্টেম লেবটোৰ সুবিধা আছে। ইয়াত আপোনাৰ সৰু বৰ মডেল মিলি প্ৰায় 30টামান মডেল আছে। এই মডেলখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে চাই লিৰিকি বিদাৰি চুই চাই পেলাই চাব পাৰিব, যিবোৰ আমাৰ স্কুল প্ৰশাসনত প্ৰায় কিছুমান থাকে আৰু কিছুমান নথকাও আছে। তাতো আপোনাৰ 3D মোবাইল ফোনত 3D চাব পৰাকৈ এটা চশমা এযোৰ আছে, য'ত মোবাইলটো লগাই ল'লে আপুনি যিকোনো চিনেমা এখন 3D মাধ্যমত উপভোগ কৰিব পাৰিব। তাৰ লগতে বহুত ছায়েন্সৰ বিশেষকৈ ফিজিক্সৰ বহুত বস্তু আছে। ইয়াৰ লগতে আপোনাৰ এষ্ট্ৰ গেলাৰীত আপুনি যে মহাকাশত গ্ৰহবোৰ কি ধৰণে কক্ষপথত ঘূৰি ফুৰে, তাৰপিছত আপোনাৰ যে এটা ডাঙৰ ৰশ্মি কাষেদি সৰু ৰশ্মি এটা পাৰ হৈ আহিলে সি এটা ধেনুভিৰীয়া ভাঁজ এটা লয় ইত্যাদি কৰি, আৰু তাৰ লগতে আপুনি চাব পাৰিব যে আমাৰ গ্ৰহত আমাৰ পৃথিৱীত এজন মানুহৰ ওজন কিমান, সেই ওজনটো আমাৰ বেলেগ বেলেগ গ্ৰহবোৰত কিমান হয় সেই বস্তুটো জানিব পৰা যায়। সেই কথাবোৰ বহুত ল'ৰা ছোৱালীবোৰে ভাল পায়, যথেষ্ট ভাল পায়। তাৰ উপৰিও আমাৰ 3D মাধ্যমত প্লেনেটৰিয়াম শ্ব' আছে, সেইখিনি বহুত ভাল লগা। বিশেষকৈ আজিৰ দিনটোত আমাৰ নতুন DC মেডাম আহিছিলে, আৰু তাৰ উপৰিও ষ্টেম লেব যিজনে আমাৰ ইয়াত ডনেট কৰিছিলে তেখেতো আহিছিলে, স্কুল ইন্সপেক্টৰ মহোদয়ো আহিছিলে, আৰু জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ প্ৰবাল শইকীয়া ডাঙৰীয়া আহিছিলে। তেওঁলোকৰ সাৰুৱা বক্তব্যই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিছে। ইয়াৰ প্ৰায় 100 ওপৰৰ ছাত্ৰ ছাত্ৰী আজি আমাৰ বাকৰিত মুকলি মনেৰে ঘূৰি ফুৰিছে। তেওঁলোকে এই সৌন্দৰ্যবোৰ উপভোগ কৰিছে। সৌন্দৰ্য মিনিং হৈছে আমাৰ ইয়াত বিজ্ঞানৰো এটা সৌন্দৰ্য থাকে, সেই সৌন্দৰ্যখিনি তেওঁলোকে উপভোগ কৰিছে। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।